গুড মৰ্ণিং গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ৰাতিপুৱাই সোনকালে উঠি মই চাহ বনাব ল'লোঁ। এইফালে আকৌ ককাই মুখ চুখ ধুই বাহিৰত বহি আছে চাহ পানী খাবলৈ। মই কৈ পিনে ককাক চাহ পানী দিলোঁ। তাৰপিছত ময়ো অলপ চাহ পানী খাই কাঁহী বাতি ধুবলৈ ল'লোঁ। কাঁহী বাতি ধুই হোৱাৰ পিছত ভাবিলোঁ ভাতটোকে বনাই দিওঁ সোনকালে। আজি কম্পিউটাৰ ক্লাছো আছে, কম্পিউটাৰ ক্লাছলৈ যাব লাগিব। সেইবাবে সোনকালে কাঁহী বাতিকেইটা ধুই ভাতটো আৰু দাইলটো বনালোঁ। তাৰপিছত মই বোলো পাছফালে পুখুৰীত জাল মাৰিবলৈ গুচি আহিলোঁ। আজি আকৌ ককাৰ মাছ খাবলৈ মন গ'ল। সেইবাবে বোলো মই আজি পুখুৰীতে জাল মাৰি কেইটামান মাছ ধৰি দিওঁ। জাল মাৰোঁতে ডাঙৰকৈ বৰষুণ আহিব ল'লে গাইজ। তাৰপিছত মই বোলো আজি মাছ কেইটামান ধৰিহে এৰিম। আজি মই মাছ কেইটামান ধৰিহে আহিলোঁ গাইজ। বৰষুণ লাগিলে যিমানে ডাঙৰ নিদিয়ক কিয়। এয়া গাইজ বৰষুণে আহিছে ডাঙৰ। বৰষুণ দিছে, ভাতটো বনাই হ'ল। এতিয়া মাছকেইটা লৈ ভাজি পিনাই খাব লাগিব আৰু। সৰু সৰু মাছ ধৰি হৈছিলহে। আকৌ মই গ'লোঁ জেওৰা দিবলৈ। গৰুৱে জেওৰা ভাঙিলে আমাৰ বাৰীৰ পাছফালৰ, সেইবাবে জেওৰা দিবলৈ আহিলোঁ। এইটো লাগি আছে আৰু দুজনে। আমাৰ ককা কিন্তু কম নহয় দেই গাইজ। ককাই চব কাম জানে। 84 বছৰ হ'ল, এতিয়াও দেখিছা নাই কঁকাল বেকা হৈ গৈছে। তেওঁ কাম কৰিব, ঘৰত বহি নাথাকে এনে খাতাৰনাক মানুহ এজনে। অকণমান পেলাই ৰেষ্ট কৰোঁ। এই জেওৰাখন দি লওঁ ফাৰ্ষ্ট। গাইজ জেওৰা দি হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ, মাছকেইটা চফা কৰি লওঁ।